নমস্কাৰ, মোৰ নাম ৰিণী বৰা, মই তেজপুৰৰ হয়। আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ টপিক লৈ আহিছোঁ, সেইটো হয় এক্সেছ বাৰ্ছ। আহকচোন জানো আজি এক্সেছ বাৰ্ছ কি হয়? হয়, এক্সেছ বাৰ্ছ আমাৰ ফাউণ্ডাৰ হ'ল গেৰী ডগলাছ। তেখেত আমেৰিকাত থাকে। তেখেতে এই এক্সেছ বাৰ্ছটো আমাৰ ওচৰলৈ আনিলে। তেখেতক বহুত বহুত ধন্যবাদ এইটো কাৰণে। আৰু তেখেতে বহুতো কিতাপ লিখিছে, আপোনালোকে অনলাইন সেয়া কিতাপ পাব, পঢ়িব পাৰিব। আৰু মই ধন্যবাদ জনাম মোৰ মেণ্টৰ চেমিম আহমেদ ছিদ্দিকীক। তেখেতৰ পৰা মই ক্লাছ ল'লোঁ 26 জুন 2024। আৰু মই বহুত ধন্যবাদ দিম মোৰ মাক, কাৰণ মোৰ মায়ে মানে এইটো বস্তু শিকিবলৈ মোক বহুত মানে ইনফ্লুৱেঞ্চ কৰিলে। তো ধন্যবাদ দিলোঁ। আৰু মোৰ বহুত আৰু আমাৰ মেণ্টৰ আছে, তানুজা বা, জিমলি বা, চবকে মই ধন্যবাদ দিম। এক্সেছ বাৰ্ছ যে অসমলৈ আহিল আৰু আমি শিকিব পাৰিলোঁ আৰু আমাৰ জীৱনত বহুত প্ৰব্লেমছবিলাক ছল্ভ হ'ল। এতিয়া মই জনাওঁ এক্সেছ বাৰ্ছৰ বেনিফিটছ কি হয়। এক্সেছ বাৰ্ছৰ আপোনাৰ বহুত বেনিফিটছ আছে। যেনে আপোনালোকৰ লাইফত বহুত ব্লকেজ আছে, ধৰি লওক যেনেকৈ হ'ব পাৰে ফাইনেন্সিয়েল ব্লকেজ, হেল্থ প্ৰব্লেম, ৰিলেশ্যনশ্বিপ প্ৰব্লেম, আৰু হ'ব পাৰে ল'ৰা ছোৱালী পঢ়া শুনাৰ প্ৰব্লেম, ট্ৰমা, ষ্ট্ৰেছ, বিভিন্ন ধৰণৰ প্ৰব্লেম। সেইটো এক্সেছ বাৰ্ছ ল'লে আপোনাৰ খোল খায় আৰু প্ৰব্লেমবিলাক ছল্ভ হয়। আমি এক্সেছ বাৰ্ছ কেনেকৈ ৰান কৰোঁ? আমাৰ মূৰত কিছুমান 32টা পইণ্টছ আছে। সেই 32টা পইণ্টছ আমি চুই পেলাই আমি বাৰ্ছ ৰান কৰোঁ। বাৰ্ছ ৰান কৰিলে তেতিয়া আমাৰ মূৰৰ যিমানখিনি ব্লকেজ আছে, আপোনালোকক ক'লোৱেই যি ব্লকেজ থাকে মানুহৰ, সেয়া ব্লকেজবিলাক খোল খায়। আপোনালোকে যদি ব্লকেজ খুলিবলৈ বিচাৰিছে, তেনেহ'লে এক্সেছ বাৰ্ছৰ ছেশ্যন তেজপুৰতে এভেইলেবল হয়। তলত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব ছেশ্যনৰ কাৰণে, আৰু আপোনালোকৰ প্ৰব্লেমবিলাকো সমাধান কৰিব পাৰিব। ধন্যবাদ।